নিপকুচিষ্ট বানত 4 ঘণ্টাৰ ভিতৰতে মহাপ্ৰলয়ৰ সূচনা হ'ল। ৰাস্তা ঘাট আন্তঃগাঁথনি সকলোবিলাক নিপকুৰ ৰঙা নদী সৃষ্ট বানে তছনছ কৰি থৈ যোৱা পৰিলক্ষিত হৈছে। এতিয়া বতৰ প্ৰতিকূল, বৰষুণ পৰি আছে। পুনৰ হয়তো নদী বান্ধত পানী জমা হ'ব, পুনৰ নিপকুৱে পানী এৰি দিব। বাৰিষা হোৱাৰ লগে লগে এইবিলাক লীলা খেলাই আৰম্ভ হয় লখিমপুৰবাসীৰ সৈতে। লখিমপুৰৰ ৰঙা নদী, নাওবৈচা, তেলাহী আদি বিভিন্ন অঞ্চলত ৰঙা নদী নিপকুচিষ্ট বানে প্ৰতি বছৰে বিভীষিকাৰ সৃষ্টি কৰি আহিছে। এইবাৰ অভিলেখভাৱে এই বানে আন্তঃগাঁথনি ধ্বংস কৰা পৰিলক্ষিত হৈছে। এইটো এটা পকীপথ। এই পকীপথ 4 ঘণ্টাৰ ভিতৰত কেনেধৰণৰ এটা অৱস্থালৈ লৈ গৈছে আমি দেখুৱাইছোঁ। গোটেই ইয়াৰ পথ খান্দি কুৰুকি নদীৰ কোবাল হতে সকলোখিনি শেষ কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল ধ্বংসলীলা, বৃহৎ নদীবান্ধৰ কুফল। এয়া এটা 405 মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম নদীবান্ধৰে এনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি কৰিছে। যদি 2000 মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ হৈ যায়, তেতিয়াহ'লে কেনেধৰণৰ এটা ধ্বংসলীলা আৰম্ভ হ'ব। ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত পানী জমা কৰিবলৈ লৈছে আৰু এয়া কাষৰীয়া গাঁও দেখুৱাইছোঁ। বাসগৃহসমূহত এতিয়া কোনো নাই। কিমান পশুধন উটি গ'ল, গৰু, ছাগলী, হাঁহ, কুকুৰা কিমান উটি গৈছে তাৰ কোনো হিচাপ নাই। গাহৰি মৰিছে হোৱা ৰাস্তা দাঁতিত আমি দেখুৱাইছোঁ। সহযোগী ভিডিঅ' দেখুৱাব। সেয়া গাহৰি মৰিছে আৰু গাহৰি মৰাৰ পাছত তেওঁলোকে এনেধৰণে এতিয়া এইখিনি ব্যৱস্থা কৰিবলগীয়া হৈছে। এজন ভুক্তভোগী আছে, জানিবলৈ যত্ন কৰিছোঁ। গোটেই ৰাস্তা ঘাট সকলোখিনি এফালৰ পৰা তহিলং কৰিলে, অৰ্থাৎ তছনছ কৰি থৈ গুচি গ'ল। আপুনি চাওক, কেইদিনমানৰ আগতে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই 27 লাখ কোটি টকা এই ৰাস্তাটো অনুমোদন দিছে আৰু ৰাস্তাটো কি বনাইছে চাওক। অভিযন্তাকে আদি কৰি কিমানখিনি হেৰি কৰাৰ পিছত কি অৱস্থা হৈছে ৰাস্তাটো, কেনেকুৱা অৱস্থা আপুনি দেখিছে। সন্মুখত এইটো গৰু, এইটো উটি আহিছে, কাৰ গৰু এতিয়ালৈ চিনাক্ত হোৱা নাই। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া কেনেধৰণে পশুধন উটি আহিছে আমি দেখুৱাইছোঁ। এয়া গৰু, ম'হ, ছাগলী ক'ত কিমান উটি গৈছে ঠিক নাই। এয়া গৰু আহি উটি আছে। গৰু আমি দেখুৱাইছোঁ, গৰু উটি আহিছে। ক'ৰ পৰা আহিছে এইটো আপোনালোকে কিবা গম পাইছে নেকি? এতিয়ালৈকে চিনাক্ত হোৱা নাই গৰুটো। আৰু গোহালিয়ে মানুহৰ গৰু মৰি আছে, এতিয়াও উলিয়াব পৰা নাই। মানে গোহালিবিলাকত পানীয়ে হৈ আছে। আপোনালোকে যদি আমাৰ লগত যায়, আপোনালোকক দেখাবলৈ প্ৰস্তুত। আৰু ঘৰ ভাগি গৈছে, ঘৰৰ ভিতৰত কোনো মতেহে মানুহ যেন তেনে বাচিছে। কাৰণ ইয়াৰ মানুহে পানীৰ লগত থাকি যাতে অকণমান সাঁতুৰিব মেলিব জানে কাৰণে কোনোমতে প্ৰাণ ৰক্ষা কৰিছে। একেবাৰে তথৈবচ অৱস্থা মানুহখিনি। আজি 2002 চনৰ পৰা কিন্তু ইমান গৰু নাইকিয়া হৈছে। গৰু এতিয়ালৈকে সীমা সংখ্যা নাই। এয়া বুলিয়ে নহয়, আপুনি ডিজু চাবৰ পৰা আৰম্ভ কৰি একেবাৰে খা কাটিলৈকে কিমান যে ক্ষতি হৈছে আপুনি হিচাপ কৰক। গৰু, ছাগলী, হাঁহ, কুকুৰাকে আদি কৰি মানুহ কোনোমতে বাঢ়িছে। এতিয়া আমাৰ এটা কথা হ'ল কি, এটা আমাক স্থায়ী সমাধান লাগে। আজি 2002 চনত আমি ভুক্তভোগী হৈছোঁ আৰু কেতিয়াবা এনেকুৱা আমাৰ বোধ হৈ যায় আমি শুই থাকোঁতে উঠি গুচি যাম নেকি। কেতিয়াবা এই প্ৰকল্পটো ভাগি আহিলে কি হ'ব। আৰু যে ভাগি নাহিলেও নিপকুৱে ইমান 2টা বজাৰ পৰা পানী হৈ গ'ল। অৰ্থাৎ ৰাতি 2টা বজা নহয়, ৰাতি 10টা-11টা বজাৰ পৰা। আৰু নিপকুৱে কামটো কি কৰে বুজিছেনে, আবেলি ভাগত বা দিনৰ ভাগত অলপ পানী খুলি থাকে আৰু ৰাতি ভাগত পুনৰ পূৰা পানী খুলি দিয়ে। মানে কি মানুহখিনি মৰাৰ উদ্দেশ্য নেকি? চৰকাৰ নিপকুৱে মিলি মৰাৰ উদ্দেশ্য নেকি? চৰকাৰে বিকিলে ৰঙা নদীখন নিপকুক বিকি দিলে। বিকাৰ পিছত কি ভাবিছে নেকি এই মানুহখিনিকো আমি ধূলিচাত কৰি পেলাই উটুৱাই পেলাম। আজি আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাক এটা ঠাই সমাধান লাগে, নহ'লে আমাক স্থানান্তৰকৰণ কৰক, যে আমাক অন্য ঠাইলৈ লৈ যাওক। নহ'লেতো আমি ইয়াত প্ৰাণটোলৈ জীয়াই থাকিবলৈ আন মানুহৰ জীৱনৰ যেনেকৈ মূল্য আছে, এই মানুহখনৰ জীৱনটো মূল্য আছে। চৰকাৰে কেলৈ সদায় দিন আওকাণ কৰে এই কথাখিনিক লৈ? নিশ্চয়কৈ এয়া এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে। দাদা, আপোনাৰো গৰু আছিলে নেকি? মইতো দাদা ইয়াত কাম কৰিবলৈ আহিছোঁ। কিমান পানী দেখিলে? পানী ৰাতি 9টাৰ পৰা পানী হৈছে। মোৰ ইয়াত মোৰ নিজৰ মেচিন এটা পানীৰ তলত গৈ আছে, 2টা ডিজি গৈ আছে। কাম কৰা যিমান হাতিয়াৰ আছিলে চব তলত গৈ আছে, চব পানীত গৈ আছে। কিমান বহুত লোকচান হৈছে। বহুত লোকচান হৈছে। তেওঁলোকে ৰাস্তা তৈয়াৰ কৰি আছিলে আৰু ৰাস্তা তৈয়াৰ কৰি থকাৰ কাৰণে তেওঁলোকৰ কিছু পৰিমাণে লোকচান হৈছে। এয়া দেখুৱাইছোঁ কাৰ গৰু কেনেধৰণে উটি আহিছে, এতিয়াও গৃহত ওলোৱা নাই। এয়া হ'ল গোধন কেনেধৰণে আজিৰ তাৰিখত নিপকুচিষ্ট বানে এয়া কেনেধৰণে একোটাকৈ পশু হত্যা কৰিছে বা জীৱ জন্তু সকলোখিনি উটুৱাই লৈ গৈছে। এয়া আমি এটা উদাহৰণ দেখিছোঁ। এতিয়াও বিভীষিকা আছে, কাৰণ পানী অলপকৈ তেওঁলোকে পুনৰ এৰিবলৈ আৰম্ভ কৰিছে। পাহাৰত বতৰ বেয়া, বৰষুণ দি আছে। আমি তাৰ ভিজুৱেলো দেখুৱাম যে ৰঙা নদী নিপকুচিষ্ট বান, ৰঙা নদীত বান্ধত কেনেকুৱা ধৰণৰ প্ৰলয় হৈছিলে কালি মাজনিশা। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দৰ্শকসকলক এই মুহূৰ্তত পৰিৱেশ দেখুৱালোঁ কি এক বিভীষিকাময় পৰিস্থিতি, কেনেধৰণে আচলতে ৰাইজৰ মাজত কিমান আচলতে যন্ত্ৰণা, সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱালোঁ। আৰু পশুধন কেনেধৰণে উটি আহিছে, মুঠৰ ওপৰত এক নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে সকলোৰে মাজত।